ৰাজ্য চৰকাৰৰ আওতাত পৰা পৰামৰ্শ 40টা 15টা পৰামৰ্শ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু 12টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰৰে উমৈহতীয়া আওতাত পৰে। ইতিমধ্যে অসম চৰকাৰৰ আওতাত পৰা 40টা বিষয় আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ যৌথ আওতাত পৰা 12টা বিষয়ৰে অসম চৰকাৰৰ কৰণীয়খিনি সামৰি মুঠ 52টা বিষয় সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত 3খনকৈ বৈঠক অনুষ্ঠিত হৈ গৈছে। এই 3খন বৈঠকত মুঠ 52টা বিষয়ত সিদ্ধান্ত হৈছে আৰু কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। প্ৰথম আৰু দ্বিতীয়লানি আলোচনাত যিসমূহ বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই বিষয়সমূহ 2025-26 বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক বাজেটত সেই বিষয়সমূহে উল্লেখ লাভ কৰিছে। বহুকেইটা বিষয়ত পুঁজিৰ আবণ্টনৰ কথা ঘোষণা কৰা হৈছে আৰু তৃতীয়লানি আলোচনা যেতিয়া অনুষ্ঠিত হৈছিল যোৱা 22 নৱেম্বৰ তাৰিখে আমি সেই পৰামৰ্শসমূহ কাৰ্যকৰীকৰণ কিমান অগ্ৰগতি হৈছে সেই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিছিলোঁ আৰু সংশ্লিষ্ট বিভাগসমূহে তাৰ অগ্ৰগতি সম্পৰ্কত আমাক বিশদ ব্যাখ্যা আগবঢ়াইছিল আৰু কাৰ্যকৰীকৰণ সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি ক'বলগীয়া আছে সেইখিনি আমি লিখিত পৰামৰ্শ আকাৰে তাত দাখিল কৰিছিলোঁ। কাৰণ বহুকেইটা বিষয়ত বাজেটত পুঁজিৰ আবণ্টন হৈছে কিন্তু কাৰ্যকৰীকৰণ যি ধৰণেৰে কাৰ্যক্ষেত্ৰত হ'ব লাগিছিল হোৱা পৰিলক্ষিত হোৱা নাই। সেইকাৰণে সেই বিষয়সমূহৰ ক্ষেত্ৰত আমি লিখিতভাৱে আমাৰ পৰামৰ্শ আগবঢ়াইছোঁ। আপোনালোকৰ ওচৰত আমি বিস্তৃতভাৱে গোটেই পৰামৰ্শসমূহ দাঙি ধৰিছোঁ, লিখিতভাৱে আপোনালোককো দিছোঁ। মই তাৰে কেইবাটাও মূল পৰামৰ্শ আপোনালোকৰ ওচৰত উল্লেখ কৰি দিব বিচাৰিছোঁ। ছাত্ৰ সন্থাই এই আলোচনা কালত এটা পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিলোঁ যিটো 6 নং দফা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে। ভূমি অধিকাৰ সম্পৰ্কীয় এটি পৰামৰ্শ। ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত অসমৰ ৰাজহ চক্ৰসমূহক লৈ বিশেষ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত ব্লক গঠন কৰিব লাগে আৰু মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ যাতে কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই কথাটো সুনিশ্চিত কৰিব লাগে। এই কথাটো আমাৰ দাবী আছিলে আৰু চৰকাৰে আমাক অৱগত কৰিছে যে যিখন ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন 1886 আছে তাত তেওঁলোকে এই ক্ষেত্ৰত যাৱতীয় সংশোধনৰ ব্যৱস্থা কৰিছে। আইনখনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে। অসমত যাতে মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেয়া নিশ্চিত কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ সমান্তৰালভাৱে ভূমি সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তিৰ বাবে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিলে। আদালতৰ আৰ্হিত আদালতৰ মৰ্যাদাৰে সৈতে লেণ্ড ট্ৰিবিউনেল গঠনৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছিলে। ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়েও সংবাদমেল যোগে সদৰি কৰিছে। সিদিনা আলোচনা কালত আমাকো অৱগত কৰিছে যে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিবলৈ তেওঁলোকে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে আৰু বিধানসভাৰ অধিৱেশনত আইন আকাৰে তাক ৰূপায়ণ কৰিব আৰু ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে অসমত জিলা পৰ্যায়ত লেণ্ড ট্ৰিবিউনেল গঠন কৰা হ'ব।